চবু বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিবলৈ বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। ৰাহু কুম্ভ ৰাশিত বহি আছে, শনি মীন ৰাশিত বহি আছে। আজি লগ্ন হ'ল মকৰ লগ্ন। দিনটোত চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে, শুক্ৰ বহি আছে বৃষ ৰাশিত। আজি বৃহস্পতি আৰু ৰবি মিথুন ৰাশিত বহি আছে। আজিৰ দিনটোত বুধ কৰ্কট ৰাশিত বহি আছে, মংগল আৰু কেতু সিংহ ৰাশিত বহি আছে। আজি তিথি শুক্লা একাদশী, ত্ৰয়োদশী, শুক্ৰ যোগ, বৃশ্চিক ৰাশি, জ্যেষ্ঠ নক্ষত্ৰ, দেৱালীগণ, যাত্ৰা শুভ, সিদ্ধি যোগ আছে। উত্তৰ দিশত অৱশ্যে নাই। শুভ কৰ্মৰ বাবে দিনটো মধ্যম ফলদায়ক হ'ব। আজি বেঙেনা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটিৰ ৰাশিফললৈ। আজিৰ দিনটোত প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। চ'ৰ্চ এণ্ড চ'ৰ্চ, এৰিছ। এই দুখন কাৰ্ড মতে বন্ধু বান্ধৱৰ লগত মন খুলি কথা ক'লেও মূল কথা প্ৰকাশ নকৰিব। আজি বিদ্যাত চেষ্টা কৰিলে সফলতা আহিব। প্ৰেমত শুভ ফল। আজিৰ দিনটোত বিয়া বাৰুৰ ক্ষেত্ৰত অৱশ্যে কিছু বাধা আছে। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজি গ্ৰীণ কালাৰৰ কাপোৰ কানি পিন্ধিব পাৰে। গ্ৰীণ কালাৰটো লাকি কালাৰ হ'ব। আজিৰ দিনটোত গ্ৰীণ কালাৰৰ শাক পাচলি দুখীয়াজনক দান দিয়ক, দক্ষিণাৰ সৈতে দান কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি তৰাছ, চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিদ্যাত চিন্তিত হ'ব পাৰে, শৰীৰ ভালেৰে নাযাবও পাৰে। যান বাহনত সাৱধান হ'ব, যান বাহন চলাওঁতে সাৱধান হ'ব, নতুবা সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখা যায়। আজি লেফ্ট হেণ্ডৰ মধ্যমাত লোহাৰ আঙুঠি পিন্ধক, ভাল হ'ব। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে দিনটো কষ্টৰে পাৰ হ'ব। প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে। আজি ৰক্তচাপ বৃদ্ধি, তাৰমানে ব্লাড প্ৰেছাৰ থাকিলে আজি কিছু অশুভকাৰক। আজিৰ দিনটো শংকৰ আঙুঠি পিন্ধক আৰু ঠিক সন্ধিয়া সময়ত শংখ বজাওক, শুভ ফল পাব। আকাশী নীলা অশুভ কালাৰ হ'ব আৰু গোলাপীয়া বৰণটো শুভ কালাৰ হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে দিনটো ভালে গ'লেও আবেলি পৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, সাৱধান হ'ব। দাম্পত্যত বিবাদ আদি দুষ্ট লোকৰ পৰা সাৱধান হওক। আজিৰ দিনটোত দুখীয়া লোকক কাপোৰ কানি দক্ষিণাৰ সৈতে দান কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ শুভ, বেঙুনীয়া বৰণটো অশুভ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এগৰাকীয়ে জানিব বিচাৰিছে বিপত্তাৰিণী পূজা সম্পৰ্কে আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিছে। হয়, আষাৰ মাহৰ শুক্ল তৃতীয়াৰ পৰা নৱমী তিথিৰ মাজত যিকোনো শনিবাৰ তথা মঙলবাৰে এই ব্ৰত কৰিব লাগে। ঘট স্থাপন কৰি আম্ৰপল্লৱ দি পেলাই পূজাৰ আৰম্ভণি কৰিব লাগে। ঘট আম্ৰপল্লৱ, নৈবেদ্য, ভোজ্য, 13 ধৰণৰ ফুল, 13 ধৰণৰ মিঠাই, ৰঙা সূতা, 13 ধৰণৰ পাণ, 13 ধৰণৰ তামোল আদি দিব লাগে। ব্ৰতৰ আগৰ দিনা সংযম ৰক্ষা কৰি চলিব লাগে। ব্ৰত কথা শুনিব লাগে। ফল মূল, লুচি, পায়স আদি খাই উপবাস ভাঙিব লাগে। আৰু পূজাৰ পিছত পুৰুষে সোঁ হাতত, নাৰীয়ে বাওঁ হাতত হস্তবন্ধন সূত্ৰ ধাৰণ কৰিব লাগে। ব্ৰাহ্মণক দান দক্ষিণা কৰিব লাগে। বিপত্তাৰিণী পূজা কৰিলে যিকোনো ধৰণৰ বিপদৰ পৰা ৰক্ষা পোৱা যায়। হয়, নিশ্চয়কৈ তেওঁ উপকৃত হৈছে এই বিষয়ে জানি। আমি অনুষ্ঠানত এই মুহূৰ্তত ল'ব লাগিব এক চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ মৰ্নিং লাইভ অনুষ্ঠানৰ এই জ্যোতিষাস্ত্ৰৰ শিতান্তিৰ মাজলৈ। আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা, আমি পৰৱৰ্তী একফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। পাৰিবাৰিক কাৰণত মনটো ভালে নাথাকিব। শৰীৰত পূৰ্বৰ তুলনাত অৱশ্যে শুব। পিতৃ মাতৃৰ বাবে চিন্তা থাকিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি ঘৰখনত লক্ষ্মী দেৱীৰ ফটো প্ৰতিষ্ঠা কৰক, নতুবা মূৰ্তি প্ৰতিষ্ঠা কৰক আৰু পূজা পাতলৰ আৰম্ভণি কৰক, ভাল হ'ব। বগা কালাৰ শুব, ক'লা বৰণটো হ'ব। এতিয়া ওৱান্স এণ্ড ওৱান্স, কন্যা ৰাশি। এই দুখন কাৰ্ড মতে প্ৰেমত বিবাহৰ চৰ্চা আহিব পাৰে। বিদ্যাৰ্থীৰ অতি দৰকাৰী পাঠত গুৰুত্ব দিব লাগে। আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল, অৱশ্যে কিছু লোকচানৰ সম্ভাৱনাও আছে। আজি যিমান পাৰে দান ধ্যান কৰক, ভাল হ'ব। হালধীয়া কালাৰ লাকি, নীলা বৰণটো আনলাকি। তুলা ৰাশি, লিব্ৰা, ওৱান্স এণ্ড পেজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে দাম্পত্য জীৱনত সমস্যা থাকিব। কোনো শুভ কাম
আজিৰ দিনটোত নকৰিব, বাধা আছে। আজিৰ দিনটোত প্ৰেমত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ ফল। আজি দান ধ্যান কৰক, দুখীয়া লোকক সহায় কৰক, ভাল হ'ব। মুগা বৰণটো শুভ, সেউজীয়া বৰণটো অশুভ। এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ', শ্বৰ্টছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব। আজি অকস্মাত দুৰ্ঘটনা হোৱাৰ যুগ। আজি সাৱধান হওক যিকোনো ক্ষেত্ৰতে। বিদ্যাত শুভ ফল, নীলা বৰণটো শুভ, ৰূপালী বৰণটো অশুভ। হয়, প্ৰতিদিনৰ দৰে দাদা আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে পাৰদৰ শিৱলিংগ। মই দেখুৱাই আছোঁ কেইটামান পাৰদৰ শিৱলিংগ। এই পাৰদৰ শিৱলিংগ কিন্তু অতি শুভ। মই পাৰদৰ শিৱলিংগ দেখুৱাই আছোঁ। পাৰা ধাতুৰে এই শিৱলিংগ বনোৱা হয় আৰু তাৰ পাছত যদি ঘৰখনত প্ৰতিষ্ঠা কৰিব পাৰে তেতিয়া কিন্তু যথেষ্ট শুভ ফল আপুনি লাভ কৰিব পাৰে। অকণমান কষ্টলি দিয়ক, কিন্তু পাৰত শিৱলিংগ প্ৰাণ প্ৰতিষ্ঠা কৰিব নালাগে। ডাইৰেক্টলি আপুনি প্ৰতিষ্ঠা কৰি দিব পাৰে আৰু অতি সোনকালে আপুনি শুভ ফল পাব। এতিয়া মই পাৰত শিৱলিংগৰ বিষয়ে দুই এষাৰ কওঁ। পাৰত শিৱলিংগ, ছাত্ৰ ছাত্ৰীসকলে পাৰত শিৱলিংগৰ পূজা কৰিলে বুদ্ধি তীব্ৰ হয় আৰু জ্ঞান প্ৰাপ্তি হয়। পাৰদৰ শিৱলিংগ আমাৰ চাৰিওফালে পোহৰৰ শক্তি সন্তুলিত কৰি সামঞ্জস্য স্থাপন কৰে আৰু নকাৰাত্মক শক্তি দূৰ কৰে। পাৰদৰ শিৱলিংগ ঘৰত ৰাখি পূজা কৰিলে দেৱী সৰস্বতী প্ৰসন্ন হয়। পাৰত শিৱলিংগ পাৰা আৰু ৰূপৰ সংমিশ্ৰণত মিহলি কৰি বনোৱা হয়। ইয়াক ঘৰত ৰাখিলে শুভ বুলি ভবা হয় আৰু ইয়াত কোনো পূজা দোষ নালাগে। ঘৰ অথবা দোকানত ৰাখিব পাৰে। পাৰদৰ শিৱলিংগ কেতিয়াও গাখীৰ, দৈ, ঘিউ, মৌ, সেন্দুৰ, চন্দন আদি অৰ্পণ কৰিব নালাগে। নিজে উত্তৰ পূব মুৱাকৈ বহি গংগাজল, চাউল, হালধি, চন্দন ৰাখি শিৱলিংগৰ ওচৰত চাকি জ্বলাব। পাৰদৰ শিৱলিংগৰ ওচৰত চাকি জ্বলালে যশ বৈভৱ প্ৰাপ্তি হয়। পাৰদৰ শিৱলিংগৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ আৱশ্যকতা নাই। ইয়াক দৰ্শন কৰিলেই ব্যক্তিৰ সকলো মনোকামনা পূৰ্ণ হৈ যায়। বিশ্বাস কৰা হয় যে পাৰদৰ শিৱলিংগৰ পূজা কৰিলে তেওঁক মহাকাল আৰু মহাকালীয়ে নিজে সকলো বিপদৰ পৰা ৰক্ষা কৰে। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে পাৰদৰ শিৱলিংগৰ বিষয়ে বা কি নীতি নিয়মৰ মাজেৰে এই শিৱলিংগক পূজা পাতল কৰা হয়। দাদা, আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া শ্বৰ্টছ এণ্ড কাপছ, ধনুৰাশি ছেজিটেৰিয়াছ। আজি জ্ঞাতি কুটুম্বৰ বাবে মনত কিছু সন্দেহ থাকিব। ঘৰুৱাত মধ্যম ফল, অৰ্থ ব্যয় দেখা যায়। ধনুৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব। বেঙুনীয়া কালাৰ শুভ, ৰঙা বৰণটো অশুভ। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, কাপছ এণ্ড কাপছ, ভ্ৰমণ কৰোঁতে সাৱধান হ'ব। আজি পশ্চিম দিশে পাৰিলে ভ্ৰমণ নকৰিব। নিৰামিষ ভোজন গ্ৰহণ কৰিব। ধন লাভৰ যোগ আছে। আজি ব্লেক কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ, পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স, এই দুখন কাৰ্ড মতে মানসিক চিন্তা বৃদ্ধি পাব। ষ্ট্ৰেছত থাকিব, টেনশ্যনত থাকিব। আজি বিদ্যাত উৎসাহ বৃদ্ধি, সন্তানৰ পৰা গৌৰৱ লাভ। আজিৰ দিনটোত দান ধ্যান কৰক আৰু পাৰিলে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শংকৰ আঙুঠি পিন্ধক। ৰঙা বৰণটো শুভ, আকাশী নীলা অশুভ। মীন ৰাশি ওৱান্স এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি প্ৰেমত বিয়া বাৰুৰ কথা আলোচনা হ'ব পাৰে। আজি মন্দিৰ দৰ্শনে আপোনাক আনন্দিত কৰিব। দাম্পত্যত মধুৰতা থাকিব। আজিৰ দিনটোত টকা পইচা হাতলৈ আহিব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। আজি যিমান পাৰে দান ধ্যান কৰক। গ্ৰীণ কালাৰ ইউজ কৰক। মেৰুণ বৰণটো আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, আপোনালোকৰ যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমস্যা সমাধানৰ অৰ্থে কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰে বা নাইবা তেওঁলৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত আপুনি মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব আৰু আহিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আন এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।